সিলিন্ডার হেয়ার কয় থাকিলে নতুন হেয়ার স্টাইল আৰু অকমান ছুটি কৰিব লাগিব সাধারণ তোমার আইডলটো মোৰ প্ৰডাক্ট কি ইউজ কৰো নমস্কাৰ গাইস আমাৰ চেনেলটিলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো যোৱাকালি পৰখি মানে মই ভিডিঅ' বনাইছিলো মেকআপ কৰি পেলাই আৰু তাৰ পিছত চাওক এইটো অৱস্থা মই অকনমান কি এই দুটা ওলাইছে অকনমান কি মই স্কিনখনৰ প্ৰশংসা কৰি দিলো ইহতে নিজৰ আসল ৰূপ দেখাই দিলে আৰু আজি ৰুমত মিস্ত্ৰী লাগি আছে এই কাৰণে ঘৰটোৰ একদম অৱস্থা নাই ইফালে ৰুমৰ অৱস্থা নাই এইবোৰ নাই মিস্ত্ৰী লাগি আছে ইফালে তার লগাই থৰিছে আৰু আহি গল আমাৰ লগৰ ছোৱালী এজনী বেছেৰি গা বেয়া বহিবলৈ দিছো তো মানে এতিয়া মই ৰাতিপুৱা ভাবিছো মিস্ত্ৰীয়ে আহিলে কাম চাম কৰিলে এটা বেটা হ'ব সেই কাৰণে মই ঘৰটো হাৰাই নাই গা পা ধুই বাকি সব বিছনাতে পাৰিলো নাই গা পা মানে ঘৰ চৰ মই হাৰাই নাই এতিয়াহে কাম হোৱাৰ পিছত ঘৰ চৰ হাৰিম আৰু ধুনীয়াকে মুচি গুচি থম এতিয়া বনাব লৈছো মই আলু পৰঠা ইফালে আলু মই কুকাৰত ধুনীয়াকে বইল দি দিছো বহুত দিনৰ পৰা মানে আলু পৰঠা খাবৰ কাৰণে ক্ৰেভিং হৈ আছিল যোৱাকালি ৰাতিও মন গৈছিল কিন্তু তাৰ পিছত কি কৰিছো যোৱাকালি ৰাতিও মন গৈছিল যোৱাকালি ৰাতিও মানে মন গৈছিল খাবৰ কাৰণে কিন্তু যোৱাকালি ৰাতি ডাইৰেক্ট ৰুটি বনাইছো আৰু ভাজি দি পেলাই খাই দিছো কিন্তু তথাপিও আলু পৰঠাৰ ক্ৰেভিংটো মোৰ থাকি গ'ল সেইকাৰণে ভাবিলো যে লগালো এতিয়া আলু পৰঠা এখন বনাই কিনে খাই দিও দুপৰীয়াৰ ভাতৰ টাইম হৈছে ভাতো বনাইছো দালি বনাইছো আৰু ভাত বনাইছো কিন্তু হলো আলু পৰঠা মই খামেই আৰু তাৰ পিছত যাবলৈ আছে এটা ঠাই তো তাৰ কাৰণে ৰেডি হ'ব লাগিব 4টা মানত যাই হ'ব দিছে তো আৰু আগতে ৰেডি হ'ব লাগিব এতিয়া 1:30 মান বাজিছে আলু বইলে হ'ব নাপালে মোৰ সিলিন্ডাৰ হেয়াৰ কয় থাকিলে কিন্তু ভাগ্য ভাল এক্সট্ৰা সিলিন্ডাৰ মানে আনি থৈ দিয়া আছিল তো এতিয়া হেইটোৱে ধুনীয়াকে লগাই লওঁ সিলিন্ডাৰ লগত মানে মই অকমান কেঁচা ভয়ো লাগে অকমান এফালে আলু পৰঠা গোটেইখিনি ৰেডি কৰি পেলাই বনাই আছো পিছে আজি ৰিফাইন নাই সেইকাৰণে মিঠাতেলে দি মই আলু পৰঠাখন ভাজি আছো দুখন বেছি বনোৱা নাই কেইখনমান বনাইছো তাই আৰু মই খাম আৰু ইফালে তাই কাটি আছে ফল বজাৰৰ পৰা ফল লৈ আহি পেলাই ইফালে কাটাত লাগিছে এয়া অমিতা মৌচুমী আপেল অমিতা মানে তাইৰ ফেভৰেট সেইকাৰণে অমিতা কাটি আছে স্কিনৰ কাৰণে ভাল বডিৰ কাৰণে ভাল এইবোৰ কৈ আছে চলো ৰেডি তোমাৰো ৰেডি মোৰো ৰেডি आ जाओ गरम गरम खाते हैं आमार दुईखिनिए ब्रेकफास्टर बस्तु आमी लांचत खाइ आছো তোমাৰ তো মিঠা আছে ভাল চইচ কৰিছা দামো আছে ন ইমান দাম আছে বস্তু বিলাক ওটা কো আলু পৰঠা খাই কেনেকুৱা আছে খাবা গৰম আছে ধুনীয়া আছে এনেকা ভুক লাগছে নহয় মানে কিবা এটা মুখত গলে হল আৰু পেটত গলে হল হেনুকা অৱস্থা হৈছে মোৰ এতিয়া মোৰ যুদ্ধ চলিব কাপোৰ বিচৰাত কবাত যাব ওলোৱাৰ সময়ত কাপোৰ বিচাৰোতে কাপোৰ নাই মোৰ গাইস কি কাপোৰ নাই মোৰ গাইস তাই মোক এনেকে কব দিছে সঁচাকে তো কাপোৰ নাই এইবোৰ সুইজাৰ থৰি পিন্ধি যাম না হাইনেক পিন্ধিম নে কি পিন্ধিম কচৰি এইবিলাক কুৰ্তি চুৰ্তি পিন্ধি যাব নোৱাৰি তো এতিয়া লাগিল মোক শাৰ্ট তো এতিয়া লাগে মোক হোৱাইট শাৰ্ট এটা জিন্স আৰু কি লাগে আৰু ৰেডি হৈ আছে দেখুৱাই আছো কি লাগে কি পিন্ধো মই ৰেডি গাইস আমাৰ এইটো মহাৰাজা ওলাইছে ৰাতিপুৱাই ইয়াতে এটা ওলাইছে বিনবুলাই মেমান মই ফুৰিব যাব ওলাইছো ন ইহঁতে কেনেকে পিছত পৰি থাকো ইহঁতে ওলাইছে আৰু এইটো হৈছে মোৰ ফাইনেল লুক জোতা পিন্ধিব আছে নতুন হেয়াৰ ষ্টাইল তিনিডাল ৰাবাৰ মাৰছো তাই ক'ব লাগছে মই বোলে বেবী হেয়াৰ ষ্টাইল কৰিছে বেয়া লাগিছে নেকি এনেকে যাও নে চুলি মেলি যাও তোমাক সুধিছো অডিয়েন্সক নহয় কোৱা ভালে লাগিছে দুটাতে এনে ধুনীয়া তুমি এই কি কৰো মেলি যাও নেকি এটা মেলি গলে মেলিয়ে যাও দিয়া চলো আজি এনে চুলিখিনি ধুইছো ধুনীয়া হৈ থাকিব চলো মিস্ত্ৰী মাখানে গোটেই ঘৰ লেতেৰা কৰি গৈছে মই ধুনীয়াকে ফেনাইল দি পেলাই মুচিলো ঘৰটো এতিয়া আৰু মই লেতেৰা কৰি আছো জোতা ভিতৰত সোমাই কিনে যেতিয়ালৈ জোতা পিন্ধি ফাইনেল লুকটো নাচাও তেতিয়ালৈ কিবা শান্তি নালাগে আৰু আমি ইয়া গৈ পালো হিৰোৰ শ্ব'ৰুমলৈ যিখন আছে আপোনালোকৰ কামাখ্যা গেট পাৰ হৈ পেলাই কামাখ্যা মন্দিৰৰ অকণমান ওচৰতে পেট্ৰল পাম্পতে আৰু তাতে আজি হিৰোৰ নতুন এখন স্কুটি লঞ্চ হৈছে
যিখন হৈছে জুম 125 আৰু তাৰ লঞ্চিঙৰ কাৰণে আমাৰ লগতে আৰু বহুত কেইজন ক্ৰিয়েটৰক মাতা হৈছে বাকি কথাটো হ'ল যে আমি যিমান টাইমত মাতিছিলে আমাক আমি সেইখিনি টাইমতে গৈ পাইছোঁ কিন্তু তেতিয়ালৈ তেওঁলোকৰ একো ঠিক হোৱা নাছিলে স্কুটিবোৰো এনে নৰ্মেলি থৈ দিয়া আছিলে তাৰপিছত আমি গৈ পেলাই অলপ সময় বহিলোঁ আৰু তাৰপিছত তেওঁলোকে স্কুটিবোৰ ধুনীয়াকৈ লাইন বাই লাইন থ'লে তিনিওখন স্কুটি আৰু লগতে তেওঁলোকক ধুনীয়াকৈ ওপৰত যে ৰঙা কাপোৰখন পিন্ধাই সেইখন কাপোৰ দিলে আৰু ইফালে কেকো আনিলে কেকটোৰ ওপৰত লিখা আছে জুম 125 আৰু কেকটো কাটাইছে তেওঁলোকৰ ফাৰ্ষ্ট কাষ্টমাৰ হয় কিন্তু ছোৱালীজনীয়ে আজি স্কুটিখন নিব নোৱাৰে তেওঁ আহিছিলে কিন্তু আজি স্কুটিখন নিব নোৱাৰে তো তেওঁৰ হাতৰ পৰাই ধুনীয়াকৈ কেকটো কাটাইছে কেকটো কাটিং কৰাৰ আগতে তেওঁলোকে ধুনীয়াকৈ ইনভাইট কৰা মানুহবিলাকক সম্বোধন জনাইছে ফুলাম গামোচাৰে সকলো মানুহক সম্বোধন কৰাৰ পিছত তেওঁলোকে গোটেইকেইখন স্কুটি তিনিখন স্কুটি আছিলে টোটেল গোটেইখন স্কুটি ধুনীয়াকৈ ৰাইজৰ সন্মুখত দেখুৱালে তেওঁলোকে automatic switch off কৰি যাব যেতিয়া আপুনি মাইন্ডলি মোবাইল ষ্টেন্ডিং থাকে 10 সেকেন্ডৰ ভিতৰত আপোনাক মাইন্ডলি বন্ধ কৰাই যায় তো আৰু আপুনি ষ্টাৰ্ট কৰিব কাৰণে আপুনি জাস্ট বটন ওপেন কৰিলে হ'ল অটোমেটিক ষ্টাৰ্ট হৈ যাব এতিয়া স্কুটিখনত কি ফিচাৰ আছে গোটেইখিনি ধুনীয়াকৈ আগৰ ক্লিপটোত আপোনালোকে শুনা পালে আৰু এয়া হৈছে আমাৰ পিছৰ দৃশ্য ধুনীয়াকৈ স্কুটি লঞ্চ হোৱাৰ পিছত কেক কাটিং হোৱাৰ পিছত আমি এনেকৈ বহি পেলাই কফি টাইমত কথা পাতি আছিলোঁ इवेंट खत्म अभी हम जाएंगे घरत जामगे आंधार हो गल केতিয়াবা 4টা বজাতে আহিছিলো 1 ঘন্টা বহিছো তাৰ পিছত গৈছো গিফট কি আছে মোক দেখাবা দে আমি ৰখিছো বৰ্তমান মাস্কোৱাৰ নতুন ব্ৰিজখনত গধূলি মান ধুনীয়া লাগে এইফালে আমিনগাঁও নহয় নৰ্থ গুৱাহাটী যোৱা ব্ৰিজ বনিছে জায়গাখিনি গধূলি ধুনীয়া লাগে আৰু ইয়াতে ৰখিছো এইটো গিফটটো আনবক্সিং কৰিব কাৰণে তুমি কৰা কিবা দিছে তাৰ মতে ইয়াতে দিছে কাপ আৰু কি কেক এতিয়া ইমান ধুনীয়া গৈছে ইমান ধুনীয়া মানুহ এটা আছে আনবক্সিং কৰা চলো বহুত কেক পাছে আধা কৰিব না আইৰন আধা কৰিব দিছিলো তাৰডাল তোমাৰ আইৰনটো মোৰ তলৰ ষ্টিলখন মোক দিবা ওপৰৰ প্লাষ্টিকখিনি তুমি লৈ যাবা ঘৰ আহি পাই ধুনীয়াকৈ ফ্ৰেছ পাতি হলো কাপোৰ চাপোৰ চেঞ্জ কৰিলো আৰু যিটো আমাৰ ঠাকুৰী এটাই গিফ্ট পাইছিলে এইটো মই লৈ আহিলো মানে কি হৈছে মোৰ আইৰন এটা আছিলে ভালে হৈছে আইৰন পাইছে আৰু মোৰ আইৰন এটা আছিলে বাট মানে সেইটো অকমান শৰ্ট মাৰে সেইকাৰণে হিয়াৰ ঘৰটো আৰু এটা আছে সেইকাৰণে সেইটো নেনি পেলাই মোক এইটো দি পঠালে আৰু মই এইটো লৈ আহিলো আৰু এইটো হৈছে পুৱা ইস্ত্ৰিটো মই খোলাই নাছিলো এতিয়া খুলি আপোনালোকক দেখুৱাই আছো ইয়া ধুনীয়া লাগিছে মোৰ বেয়া লগা নাই কালাৰটো ধুনীয়া 2 ইয়াৰ্ছৰ ৱাৰেণ্টিও আছে ভিতৰত হয়তো কাগজ আছে নেকি ইয়েছ এখন কাগজ আছে এখন কি হয় নাজানো আৰু উষাৰ হয় আইৰনটো ইয়াতে চাব এখন কি লিখা আছে হিৰৰ পৰা উপহাৰ পোৱা এটো মানে সিন হৈ যাব আৰু এটা আজি বেছি ভিডিওটো দীঘল নহয় অকনমান সৰু হৈছে কিন্তু হলেও যদি আপোনালোকে চাই ভাল পাইছে তেতিয়া হলে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে অনুৰোধ কৰাৰ মতে মেকআপৰ বহুত ভিডিওজ আপোনালোকে অনুৰোধ কৰিছে যে প্ৰডাক্ট কি ইউজ কৰো কি লাগে সেইবোৰ ধুনীয়াকৈ ভিডিওৰ যোগেৰে আহি থাকিব আপোনালোকে চাই থাকিব আমাৰ ভিডিও আজিলৈ মানে বাই বাই